অসম মাতৃৰ বীৰ মহাযোদ্ধা তুমি যে অতুলনীয় স্বদেশ প্ৰেম আৰু মহান ত্যাগৰ অপূৰ্ব নিদৰ্শনেৰে দেশ মাতৃৰ বিদেশী শত্ৰুৰ বিপক্ষে যুঁজত অৱতীৰ্ণ হৈ অসম মাতৃৰ অস্তিত্ব অক্ষুণ্ণ ৰাখি বিশ্বৰ ইতিহাসত বিৰাট স্বদেশ প্ৰেমৰ দৃষ্টান্ত ৰাখি গলা তাৰ বাবে উত্তৰ পুৰুষে তোমাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু পুনৰ অসম মাতৃৰ সংকট কালত অংগীকাৰবদ্ধ হৈছো যি পৰ্যন্ত অসমীয়াই বিদেশীৰ নীৰৱ আগ্ৰাসনৰ কবলৰ পৰা মুক্ত কৰিব নোৱাৰিম সেই পৰ্যন্ত তোমাৰ আপোচবিহীন আদৰ্শক নিৰুধাৰ্য কৰি নিৰন্তৰ সংগ্ৰাম চলাই যাম। তোমাৰ আত্মা যতেই বিৰাজমান হৈ আছে তাৰ পৰাই বীৰ লাচিত অসমৰ প্ৰতিজন সেনানীক ধন্যবাদ। আপোনালোক সকলো কেইগৰাকী সাংবাদিকলৈ মই বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অভিবাদন জ্ঞাপন কৰিছোঁ। আজি মাৰ্ঘেৰিটাত বীৰ লাচিত সেনা অসমৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখন পুনৰ গঠন কৰা হয় আৰু এই সমিতিখনত মাৰ্ঘেৰিটা অঞ্চলটোৰে বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হোৱা জাতিৰ বাবে সমৰ্পিত যুৱকসকলৰ লগত আজি যি আলাপ আলোচনা আমাৰ হ'ল, সেই আলাপ আলোচনাৰ পৰা আমি এটা কথাই বুজিব পাৰিছোঁ যে এই শক্তিটো যেতিয়ালৈকে থাকিব, অসমীয়া যুৱকসকলৰ এই ধৰণৰ সমৰ্পিত মন প্ৰাণেৰে যেতিয়া জাতিৰ আত্মসন্মানৰ কাৰণে যুঁজিবলৈ ওলাই আহিব, তেতিয়ালৈকে জাতিৰ কোনো বিপদ নহয়। আৰু আজি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখনে যিসকল যুৱকে আহি অংশগ্ৰহণ কৰি বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিখনক শক্তিশালী কৰি দিলে, তেওঁলোকক সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু অসমৰ সুৰক্ষা আৰু স্বাভিমানৰ স্বাৰ্থত আমি বীৰ লাচিত সেনা অসমে ভৱিষ্যতলৈও সকলো অসমীয়া ৰাইজক, সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক বৃহৎ সংগ্ৰামৰ বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটাৰ খণ্ড উন্নয়ন কক্ষত আজি এখনি মাৰ্ঘেৰিটা আঞ্চলিক বীৰ লাচিত সেনা সমিতিৰ এখন 200জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। ইতিমধ্যে আপোনালোক জ্ঞাত। আগন্তুক দিনত সমগ্ৰ মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহায় সহযোগিতা আমি বীৰ লাচিত সেনা অসম মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে একান্তই কামনা কৰিছোঁ। আগন্তুক দিনত যিবিলাক অসমৰ যিবোৰ জ্বলন্ত সমস্যা, সেয়া বিদেশীয়ে হওক বা অৰ্থনৈতিকভাৱে কোঙা হৈ পৰা অসমখনক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আমাৰ বীৰ লাচিত সেনাৰ যি ভূমিকা, সেই ভূমিকা আপোনালোকে অনাগত দিনত লক্ষ্য কৰিব লাগিব। আৰু আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, মাৰ্ঘেৰিটাবাসী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আগন্তুক দিনত বীৰ লাচিত সেনা অসমক শক্তিশালী ৰূপত যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমাৰ অসম নামৰ মাজনীক যাতে আমি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেয়াই আমাৰ একান্ত লক্ষ্য হ'ব। আজি আমাৰ মূল সমিতিখনত আমাৰ দুগৰাকী উপদেষ্টা, আমাৰ জ্যেষ্ঠ প্ৰাঞ্জল বৰুৱা আৰু মুলেন বৰুৱাৰ নেতৃত্বত আমাৰ সভাপতি প্ৰাঞ্জল কোঁৱৰ, উপসভাপতি গৌৰৱ কোঁৱৰ আৰু সম্পাদক মুখ্য সচিব মই চিন্তু গগৈ তথা আমাৰ যুটীয়া সচিব দীপজ্যোতি গগৈ কেকেবা কৰিও আমি প্ৰায় 32জনীয়া এখন শক্তিশালী কমিটি গঠন কৰিছোঁ। অনাগত দিনত আমি সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজৰ একান্তই সহায় সহযোগিতা কামনা কৰিছোঁ। এষাৰ কথা আছে, জাতীয়তাবাদৰ এই নৈখন যেতিয়া বৈ গৈছে, বৈ যাব, ব্ৰহ্মপুত্ৰত যেতিয়ালৈকে পানী থাকিব, অসমীয়া জাতীয়তাবাদৰ এই ধাৰা বৈ আছে আৰু অনন্ত কাললৈ বৈ থাকিব। আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আমি 200ৰো অধিক সতীৰ্থৰ সৈতে এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰিছোঁ আৰু ইয়াৰ দ্বাৰাই, এই শক্তিৰ দ্বাৰাই আমি এই মাৰ্ঘেৰিটা অঞ্চলত থকা অশুভ শক্তি, বণিক গোষ্ঠী আৰু যিয়ে অসমীয়া জাতিৰ প্ৰতি ভাবুকি প্ৰদান কৰি আহিছে, তেনেকুৱা শক্তিসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত বীৰ লাচিত সেনা অসমৰ এই সৈনিকসকলৰ এখন দেৱাল হিচাপে
এখন প্ৰাচীৰ হিচাপে আপোনালোকৰ সন্মুখত থিয় হৈ আছে। অন্যায় অবিচাৰ যেতিয়া হ'ব বীৰ লাচিত সেনা অসমৰ প্ৰত্যেকজন সৈনিকে চিঞৰিব আৰু সেই চিঞৰত আপোনালোকৰ লেখীয়া অশুভ শক্তিৰ, আপোনালোকৰ লেখীয়া বণিক গোষ্ঠী, আপোনালোকৰ লেখীয়া সুবিধাবাদী যিবিলাক মানুহ আছে তেওঁলোকৰ কাণবিলাক কিন্তু তাল মাৰি যাব, ফাটি যাব। গতিকে এই চিঞৰৰ বাবে এই অশুভ শক্তিসকল প্ৰস্তুত হওক, কাৰণ বীৰ লাচিত অসমৰ এই অপ্ৰতিৰোধ যাত্ৰা সদায় চলি থাকিব আৰু নিৰবিচ্ছিন্নভাৱে এই জাতীয়তাবাদৰ ঢৌ বৈ থাকিব। জয় আই অসম, জয় আই অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।